নতুন সমষ্টি হৈছে ভেৰগাঁও ভেৰগাঁও সমষ্টিৰ কাৰণে BPF দলে প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়োক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু তেখেতে দেখা গৈছে প্ৰচাৰ অভিযান ইতিমধ্যে তীব্ৰতৰ কৰি তুলিছে মই পোনে পোনে তেখেতলৈ যাম আৰু আপোনাৰ জানিম আচলতে প্ৰচাৰ তীব্ৰতৰ হৈছে হয় আমাৰ প্ৰচাৰ অভিযানৰ তীব্ৰতাত আমি অন্য ৰাজনৈতিক দলতকৈ আমি আগবাঢ়ি আছোঁ আৰু নিশ্চিতভাৱে এখন সমষ্টিয়ে যেহেতু আমি ভাৰতীয় জনতা পাৰ্টি BPFৰ গোটেই কৰ্মকৰ্তাসকলে আজি ভোটাৰ ৰাইজৰ কাষ চাপিছে আৰু সেই সূত্ৰে আমি যেহেতু NDAৰ এজন কেণ্ডিডেট হিচাপে এই সমষ্টিটো আমি অনায়াসে দখল কৰিব পাৰিম সেইটো আজি স্পষ্ট চিনাৰীটো আমি দেখিবলৈ পাইছোঁ নতুন সমষ্টি আৰু UPPLৰ প্ৰাৰ্থীও আছে প্ৰত্যাহ্বান আছে কেনেধৰণৰ আমি ইমান প্ৰত্যাহ্বান হ'ব বুলি ভাবাই নাই তৃতীয় স্থানত থাকিব আৰু বহু দূৰত থাকিব 1,26,000 ভোটাৰ আছে তাৰ ভিতৰত নিশ্চয় 1,30,000 মান কাষ্টিং হ'ব তাৰে ভিতৰত আমি 80,000 ভোট আমি পাম কি ইছ্যু লৈ আপুনি ৰাইজৰ কাষ চাপিছে আমাৰ যিহেতু বুলি উন্নয়নমূলক কাম আছে যুৱক যুৱতীসকলক সংস্থাপন ইতিমধ্যে আমাৰ এইবোৰ সংস্থাপন দিয়াৰ ক্ষেত্ৰত আমাৰ BTC চৰকাৰ অসম চৰকাৰৰ আঁচনি আছে এইবিলাক সুন্দৰভাৱে আমি ইমপ্লিমেণ্টেশ্যন কৰিবহে লাগে উন্নয়নমূলক কাম কাজক ইতিমধ্যে BTC অথৰিটিক ইতিমধ্যে ঘোষণা কৰি থৈছে অসমৰ ডাইনামিক মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই আমাক 1000 কোটি টকা ইতিমধ্যে ৰাস্তা আৰু দলং নিৰ্মাণৰ কাৰণে ঘোষণা কৰি থলে যেহেতু ডাইনামিক নেতা হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে অহাবাৰ অসম চৰকাৰ হ'ব তাতে যৌথভাৱে আমি BPF দল চৰকাৰৰ অংশীদাৰ হ'ব সেইফালৰ পৰা ৰাজ্য চৰকাৰখনৰ যি এনুৱেল বাজেট এই বাজেটৰ পৰাও যথেষ্টখিনি পইচা আমি পাম BTC কৰ্তৃপক্ষে আৰু সকলো যেহেতু সমতা BTC অথৰিটিক আজিৰ তাৰিখত অৰ্পণ কৰা হৈছে যে 40টা বিভাগ ট্ৰেন্সফাৰ কৰা হৈছে এই বিভাগৰ গোটেই 84টা আমাৰ BTC গভৰ্ণমেণ্টে চাব আমাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত বাকী কিছু থাকিব ডাইৰেক্ট কিছু আঁচনিবিলাক এইবিলাক ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰৰ পৰা যিমানখিনি যি আঁচনি আনিব লাগে সেইখিনি আমি এটা টিম হৈ পেলাই আমি প্ৰচেষ্টা অব্যাহত ৰাখিম আৰু আমি আহি থকা দিনত খুব এটা ভাল পৰিৱেশত আমি এইবোৰ অঞ্চল যিখিনি যোৱা দিনবিলাকত যথেষ্ট হৈছে আৰু আহি থকা দিনত যথেষ্ট কৰিব পাৰিম সেইটো আমি দেখিবলৈ পাই আছে ভৱিষ্যত খুব মংগল নতুন সমষ্টি কিমান আশাবাদী নতুন যথেষ্ট 100% আজিৰ তাৰিখৰ ৰাইজে কৈ আছে 100% আছিলে BPF NDAৰ প্ৰাৰ্থী মহেশ্বৰ বড়ো আৰু তেখেতে এই ধৰণে ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান ইতিমধ্যে আৰম্ভ কৰিছে আৰু এইটো যিটো নতুন সমষ্টি BTCৰ ভেৰগাঁও সমষ্টি কিছু সমষ্টি টঙলাৰ পৰা পানেৰীৰ পৰা কিছু কলাইগাঁৱৰ পৰা কাটি আনি সমষ্টিটো গঠন কৰা হৈছিলে আৰু এই সমষ্টিত তেখেতে এই ধৰণে প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে আৰু NDA বিজয় নিশ্চিত বুলি দাবী কৰিছে